বহিৰাজ্য কৰ্মসংস্থাপনৰ বাবে গৈ মৃত্যু বদদ্ৰবাৰ ৰাইডিঙীয়া ৰজা গাঁৱৰ যুৱক প্ৰাঞ্জল বৰা। দুই বন্ধুৰ সৈতে 3 মিনিট গৈছিল ৰাইডিঙীয়া ৰজা গাঁৱৰ পৰা ছেকেণ্ডাৰ পাদৰলৈ। পেটৰ তাৰণাত স্বপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে গৈছিল প্ৰাঞ্জল বৰা কাম বিচাৰি বহিৰাজ্যলৈ। সোমবাৰে পুৱা গুমটোলৰ সৈন্যত্বপুলিত উদ্ধাৰ প্ৰাঞ্জলৰ মৃতদেহ। যুৱকজনৰ শৰীৰত আঘাত থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে। যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। জনাইছোঁ আপুনি যাতে মোক সহায় কৰি দিয়ে প্ৰভু। মই আপোনালোকৰ মই বৈত ধৰিছোঁ প্ৰভু। আপোনালোকে মোক ল'ৰাটো মোক উলিয়াই দিয়ক। হায়দৰাবাদলৈ গৈ মই এই ছোৱালী কোনে কি কৰিলে মই ক'ব নোৱাৰোঁ বাৰু। আপোনালোকে মোক উলিয়াই দিয়ক, সহায় কৰক প্ৰভু। ইমানেই মোৰ আৰু ক'বলগীয়া আছে, আপোনালোকে মোক উলিয়াই দিয়ক। চৰকাৰক অনুৰোধ জনাইছোঁ মোৰ মানুহটোক যাতে যদি আছে ঘৰলৈ আনি দিয়ে। মই এবাৰ মুখখন চাওঁ তেওঁ। আপোনালোকক অনুৰোধ কৰিছোঁ মই, নহ'লে কেনেকৈ থাকিম শান্তিত মই জীয়াই। বদদ্ৰবাৰ পৰা ফখৰুল ইছলামৰ প্ৰতিবেদন, টাক্সক 24 ইণ্ডিয়া।